ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাস 2 চেপ্টাৰ 2 যেটো আমাৰ দিয়া আছে আমাৰ পৰিয়ালৰ বিষয়ে আজি আমি আলোচনা কৰিম বলা আমাৰ ক্লাসটো আমি দেৰি নকৰাকৈ আৰম্ভ কৰো ইয়াত আমাৰ অধ্যায় 2 দিয়া আছে কি দিয়া আছে আমাৰ পৰিয়াল পাঠ 1 শ্ৰৱণ কুমাৰ এটো আমাৰ কি দিয়া আছে শ্ৰৱণ কুমাৰৰ বিষয়ে আমাৰ কাহিনীটো দিয়া আছে ঠিক আছে শুনো আহা তোমালোকৰ পৰিয়ালত কোন কোন আছে তোমাৰ ঘৰৰ সদস্যসকলে এজনে আনজনক কিদৰে সহায় কৰে তেওঁলোকক তোমালোকে ঘৰত কেনেদৰে সহায় কৰা আমাৰ প্ৰথমে এবাৰ কি খুদা হৈছে তোমালোকৰ পৰিয়ালত কোন কোন আছে আমাৰ পৰিয়ালত কোন কোন আছে মা আছে দেউতা আছে খুৰা খুৰী ককা দেউতা তোমালোকৰ জিজি আছে ইয়াত কৈ দিবা তাৰ পিছত আমাৰ কোৱেশ্চনত দি আছে তোমাৰ ঘৰৰ সদস্যসকলে এজনে আনজনক কিদৰে সহায় কৰে তেওঁলোকক তোমালোকে ঘৰত কেনেদৰে সহায় কৰা আমাৰ ঘৰত সদস্যসকলে এজনে আনজনক কিদৰে সহায় কৰে যেনেকে দেউতা কেতিয়াবা মাৰ লগত কাম কৰি দিয়ে সৰু সুৰা কাম মই যেনেকে আমি কৰি দিও কিবা সৰু সুৰা বাচন বৰ্তন ধোৱা বা ঘৰ ঝাৰু দিয়া জিও হক যেনেকে আমি কৰি দিও তেনেকে জুনে যি কাম কৰে তেনেদৰে কৈ দিবা সদস্যসকলে কি কি সহায় কৰে তেনেকে কৈ দিবা ঠিক আছে তাৰ পিছৰ কোৱেশ্চন দি আছে আমাৰ সৰি কোৱেশ্চন নহয় এটো শ্ৰৱণ কুমাৰ নামৰ এজন লৰাই তেওঁৰ অন্ধ মাক দেউতাকৰ প্ৰতি কেনেদৰে দায়িত্ব পালন কৰিছিল জানো আহা আমাৰ তলত কি দিয়া আছে শ্ৰৱণ কুমাৰ নামৰ এজন লৰাই তেওঁৰ মাক আৰু দেউতাক দুজনে অন্ধ আছিল তেওঁৰ প্ৰতি হতে শ্ৰৱণ কুমাৰে মানে কেনেকৈ দায়িত্ব পালন কৰিছিল এই পাঠটো দিয়া আছে আহা আমি জানিলো এটো কোন হয় শ্ৰৱণ কুমাৰ এটো হয় আমাৰ শ্ৰৱণ কুমাৰ আৰু এটো ইয়াৰ মাক আৰু দেউতাক দুজনে অন্ধ হয় তলত আমাৰ দিয়া আছে শ্ৰৱণ কুমাৰ নামৰ এজন লৰা আছিল শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল শ্ৰৱণে মাক দেউতাক বৰ আদৰ যতন কৰিছিল মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল ঠিক আছে ইয়াত কি কৈছে শ্ৰৱণ কুমাৰ নামৰ এজন লৰা আছিল এই শ্ৰৱণ কুমাৰ ওপৰত যে লৰাজনৰ নাম কি হয় শ্ৰৱণ কুমাৰ শ্ৰৱণৰ মাক আৰু দেউতাক অন্ধ আছিল দুজনে কি আছিল অন্ধ আছিল শ্ৰৱণে মাক দেউতাকক বৰ আদৰ যতন কৰিছিল শ্ৰৱণে কি কৰিছিল মাক দেউতাকক বৰ আদৰ যতন কৰিছিল আৰু লগতে গা ধুবলৈ পানী ভাত ৰন্ধা সকলো কাম যি কাম আছিলে শ্ৰৱণে নিজে কৰি দিছিল ঠিক আছে মাক দেউতাকে শ্ৰৱণৰ কষ্ট দেখি মনত খুব বেজাৰ পাইছিল মা দেউতা কি হৈছিল যেতিয়া শ্ৰৱণে মানে মাক দেউতাকৰ যিবোৰ কাম আছিল সব কৰি দিয়াত মানে মা দেউতাকে কি হৈছিল বৰ বেজাৰ পাইছিল যে লৰাজনে ইমান কাম কৰিব লাগে শ্ৰৱণে কৈছিল তোমালোকৰ বাবে কাম কৰি মই সুখহে পাও হেয়াই মোৰ আনন্দ শ্ৰৱণে কি কৈছিল যেতিয়া মাকে কৈছিল যে তোমাক চাই মোৰ বহুত বেয়া লাগে তুমি আমাৰ কাৰণে ইমান কষ্ট কৰা তেতিয়া শ্ৰৱণে কি কৈছিল তোমালোকৰ বাবে কাম কৰি মই সুখহে পাও হেয়াই মোৰ আনন্দ শ্ৰৱণে কি কৈছিল যে মই তোমালোকৰ কামখিনি কৰি আনন্দ পাও মানে সুখ পাও হেয়াই মোৰ আনন্দ আমাৰ তলত দিয়া আছে শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল ক'ত যাবলৈ তীৰ্থলৈ যাবলৈ ঠিক আছে এদিন কথাটো তেওঁলোকে শ্ৰৱণক ক'লে শ্ৰৱণে মাক দেউতাকৰ তীৰ্থলৈ নিয়াৰ উপায় ভাবি উলিয়ালে কি কৰিলে শ্ৰৱণৰ মাক দেউতা তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল বহুত ইচ্ছা আছিলে তেতিয়া এদিন কথাটো যেতিয়া শ্ৰৱণক ক'লে মা দেউতাই যেতিয়া শ্ৰৱণক কথাটো ক'লে তেতিয়া মাক দেউতাকক তীৰ্থলৈ নিয়াৰ উপায় ভাবিলে শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ'ল কি কৰিলে শ্ৰৱণে দুটা ডাঙৰ পাচি ওপৰত দেখাই দিছে চোৱা এটো কি হয় দুটা ডাঙৰ পাচি লৈ কি কৰিলে এটো দুটা ডাঙৰ পাচি লৈ কি কৰি আছে মাক দেউতাকক তীৰ্থলৈ লৈ গৈছে বান্ধি তীৰ্থলৈ লৈ গ'ল তাৰ পিছত শ্ৰৱণে মাক দেউতাকক কান্ধত ভাৰ বৈ বিভিন্ন তীৰ্থস্থান দেখিবলৈ যেতিয়া শ্ৰৱণে কি কৰিছিল যেতিয়া মাক দেউতাকে কৈছিল যে তীৰ্থলৈ যাবলৈ মন তেতিয়া ই ভাবি এটা বুদ্ধি ওলালে যে ডাঙৰ দুটা পাচিত মা দেউতাকক উঠাই কি কৰিব তীৰ্থস্থান ঘূৰাব তাত কান্ধত মানে ভাৰটো লৈ কি কৰে তীৰ্থস্থান বিভিন্ন ধৰণৰ তীৰ্থস্থান দেখুৱালে এনেদৰে মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰি শ্ৰৱণে বৰ সন্তোষ পাইছিল মানে মা দেউতাকে যি কৈছিল ই মানে সেইবোৰ দায়িত্ব পালন কৰি কি কৰিছিল বহুত সুখ পাইছিল বা সন্তোষ পালে আমাৰ ইয়াত দিয়া আছে ক্ৰিয়াকলাপত কি দিয়া আছে ক্ৰিয়াকলাপ
কথা পাতো আহা ক নম্বৰত আমাৰ কি দিয়া আছে কাহিনীটোত থকা লৰাজনৰ নাম কি আমাক সোধা হৈছে কাহিনীটোত থকা লৰাজনৰ নাম কি খ নম্বৰ দিয়া আছে শ্ৰৱণ কুমাৰে মা দেউতাকৰ বাবে কি কৰিছিল শ্ৰৱণ কুমাৰে মা দেউতাকৰ বাবে কি কৰিছিল আৰু গ নম্বৰ দিয়া আছে শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল দুটা জাপিত বহুৱাই ঘ নম্বৰ দিয়া আছে তুমি তোমাৰ ঘৰখনত কি দায়িত্ব পালন কৰা এতিয়া আমাৰ ইয়াত দিয়া আছে চোৱা ক্ৰিয়া কৰবাত দিয়া আছে কথা পাতো আহা ক নম্বৰত আমাৰ কি দিয়া আছিলে কাহিনীটোত থকা লৰাজনৰ নাম কি আমাৰ কাহিনীটোত থকা লৰাজনৰ নাম কি আছিল কাহিনীটোত থকা লৰাজনৰ নাম আছিল শ্ৰৱণ কুমাৰ হেৰি যোন কাহিনীটো আমাৰ যে ওপৰত দিয়া আছে এটো কি আছিল শ্ৰৱণ কুমাৰৰ কাহিনী আছিল তো লৰাজনৰ নাম আমাৰ কি আছিল শ্ৰৱণ কুমাৰ খ নম্বৰত আমাৰ দিয়া আছে শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কৰিছিল শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কৰিছিল মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল কি কৰিছিল মা দেউতাকৰ যি কাম আছিল মানে যেনেকে পানী অনা গা ধুবলৈ ভাত ৰন্ধা যিবোৰে কাম হওক সব নিজে কৰিছিলি এতিয়া আমাৰ গ নম্বৰত দিয়া আছে শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গল মানে দুটা ডাঙৰ পাচি ললে তাৰ পিছত বান্ধি ললে যেনেকে বেপাৰীয়ে সবজি বেচিবলৈ যায় নহয় তেনেকে টুকুৰি দুটা আগফালে আৰু পিছফালে বান্ধি কিনে কি কৰিলে মাক দেউতাকক এটা মাক আৰু এটা দেউতাকক বহুৱাই তীৰ্থলৈ লৈ গল ঘ নম্বৰ দিয়া আছে তুমি তোমাৰ ঘৰখনত কি দায়িত্ব পালন কৰা আমি আমাৰ ঘৰখনত কি দায়িত্ব পালন কৰো মোৰ ঘৰখনত মই এই দায়িত্ববোৰ পালন কৰো এই তলত দিয়া আছে কি হয় মই সময়তে পঢ়া লেখা কৰো তাৰ পিছত দিয়া আছে মাক দেউতাক সৰু কামত সহায় কৰো ঠিক আছে নিজৰ কোঠাটো পৰিষ্কাৰ কৰি ৰাখো নিজৰ কোঠাটো আমি কি কৰো পৰিষ্কাৰ কৰি ৰাখো সৰুজনক চাই ৰখাত সহায় কৰো সৰুজনক চাই ৰখাত যেনেকে ভাইটি ভন্টি আমাৰ থাকে নহয় ঘৰত তেনেকে আমি চাই ৰখাত সহায় কৰো তাৰ পিছত দিয়া আছে সময়মতে উঠি নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰো যেনেকে ব্ৰাশ কৰা গা ধোৱাৰ পানী লোৱা কাপোৰ ধোৱা এইবোৰ আমি কি কৰো নিজে নিজৰ কাম কৰিবলৈ চেষ্টা কৰো ঘৰৰ নিয়ম কানুন মানি চলো ঘৰত যি নিয়ম কানুন থাকে যেনেকে মায়ে কয় ইফালে নাযাবা বা পঢ়িবলৈ বহা বা যিকোনো বস্তু কয় সেইবোৰ আমি মানি চলো এইদৰে মই মোৰ ঘৰখনৰ দায়িত্ব পালন কৰো এইবোৰে আমি কি কৰো দায়িত্ব পালন কৰো ঠিক আছে তাৰ পিছত আমাৰ কি দিয়া আছে কও আহা এটো কি হয় ক কয়কা ককা কি হ'ব আইতা পিতা হলে কি হ'ব আই দেউতা হলে মা বৰদেউতা হলে বৰমা খুৰা হলে খুৰী পেহা পেহী মামা মামী তাৱৈ আমৈ মহা মাহী দাদা বাইদেউ ভাই ভনী তোমালোকে কি কৰিবা পঢ়িবা ঠিক আছে আমাৰ কি দিয়া আছে পৰিয়ালৰ বিষয়ে জানো আহা কাক কি বুলি মাতা কোৱা দেউতাৰ বা মাৰ দেউতাকক কি বুলি কয় হেতু ক'ব লাগে দেউতাৰ ককায়েকক দেউতাৰ ভায়েকক মাৰ ককায়েকক ঠিক আছে ইয়াত আমাৰ আছে দেউতাৰ বা মাৰ মাকক দেউতাৰ ভায়েকক দেউতাৰ ভনীয়েকক মাৰ ভনীয়েকক এবোৰ আমাৰ কি কৰিব লাগে ক'ব লাগে ইয়াত আমাৰ আছে আমি দেউতাৰ বা মাৰ দেউতাকক কি বুলি কওঁ দেউতাৰ বা মাৰ দেউতাকক আমি ককা বুলি কওঁ ঠিক আছে দেউতাৰ ককায়েকক কি বুলি কওঁ বৰ দেউতা দেউতাৰ ভায়েকক জেঠি মাৰ ককায়েকক মামা দেউতাৰ বা মাৰ মাকক কি বুলি কওঁ আইতা দেউতাৰ বা ভায়েকক কি বুলি কওঁ খুৰা দেউতাৰ ভায়েকক কি বুলি কওঁ খুৰা দেউতাৰ ভনীয়েকক পেহী মাৰ ভনীয়েকক কি বুলি কওঁ মাহী এতিয়া আমাৰ তাৰ তলত কোৱেশ্চন দিয়া আছে আমাৰ পহু আৰু কৌ আহা পঢ়িব কৈছে আৰু কব কোৱা হৈছে আজি ৰিম জিমৰ পেহীয়েকৰ বিয়া বুলি ককাক আইতাক খুৰাক খুৰীয়েক ভায়েক ভনীয়েক সকলোৰে বৰ উৎসাহ আলহী অতিথি ওচৰ চুবুৰীয়াৰে ৰভাথলী ভৰি পৰিছে ঠিক আছে কিছু সময়ৰ পিছতে দৰাঘৰীয়া আহি পদূলিমুখ পালেহি ৰিম ঝিম দৰা চাবলৈ দৌৰি গল কিন্তু মানুহবোৰে দৰাজনক আগুৰি আছিল তাই দৰাক দেখা নাপালে দৰাক দেখি তাই ফেকুৰিবলৈ ধৰিলে তাকে দেখি ওচৰতে থকা খুৰাকে তাইৰ
হাতত ধৰি আগুৱাই নিলে দৰাক দেখি ৰিমঝিমে বৰ ৰং পালে কি হল এদিন ৰিমঝিমৰ পেহীয়েকৰ বিয়া আছিল বিয়া বুলি আইতা খুৰাক যেনেকৈ আমাৰ ৰিলেটিভছ খিনি আহে তেনেকৈ সিহঁতৰ ঘৰতো তেনেকৈ ৰিলেটিভছ খিনি আহিছিলে সকলোবোৰ উৎসাহ মানে ফূৰ্তি হৈ আছিলে আলহী অতিথি ওচৰ পাজৰ চুবুৰীয়া মানে সবে আহিছিলে আলহী অতিথি আহে তাৰপিছত ওচৰ চুবুৰীয়া যিমান আছিলে সব আছিলে মানে পুৰা ভৰি পৰিছে ঘৰটো আমাৰ কিছু সময়ৰ পিছতে দৰা ঘৰীয়া আহি পদলৈ মুখ পালেহি মানে অকমান যেনেকৈ আমাৰ দৰা ঘৰীয়া পাই নহয় আহি কিনে তেনেকৈ সিহঁতৰো পাইছিলে মানে কিছু সময়ৰ পিছত অকমান পিছত মানে ঠিক আছে ৰিমঝিমৰ দৰা চাবলৈ দৌৰি গল ৰিমঝিম কি কৰিলে দৰা চাবলৈ দৌৰি গল কিন্তু মানুহবোৰ যেনেকৈ আমাৰ মানুহবোৰে কি কৰে দৰা আহিলে আগুৰি ধৰে নহয় ৰাউন্ড হয় মানে ঘেৰি ধৰে তাৰ পিছত কোৱা হৈছে তাই দৰাক দেখা নাপালে ই কি কৰিলে দৰাক দেখা নাপালে মানে ৰিমঝিমৰ যেতিয়া মানুহবোৰে আগুৰি আছিল তেতিয়া দৰাজনক ই দেখা নাপালে তাৰ পিছত কি কৰিলে ই দৰাক নেদেখি তাই ফেকুৰিবলৈ ধৰিলে মানে মনটো বেজাৰ হৈ কান্দিবলৈ ধৰিলে তেতিয়া তাক দেখি ওচৰতে থকা খুৰাকে তাইৰ হাতত ধৰি নিলে আগুৱাই নিলে দৰাক দেখি ৰিমঝিমে বৰ ৰং পালে মানে তাই যেতিয়া ফেকুৰাই নিবলৈ ধৰিলে তেতিয়া কি কৰিলে তাক তাৰ ওচৰত থকা খুৰাকে তাইৰ ফেকুৰি থকা দেখি কি ৰিমঝিম কি কৰিলে লৈ গল দৰাৰ ওচৰত লৈ গল দৰা চাবলৈ তাৰপিছত কি কৰিলে ৰিমঝিমে ৰং পালে মানে বহুত ফূৰ্তি পালে ঠিক আছে তলত আমাৰ দিয়া আছে কৌ আহা ইয়াত আমাৰ ক নম্বৰ কোৱেশ্চনত কি দিয়া আছে ৰিমঝিম কি চাবলৈ দৌৰি আহিছিল ৰিমঝিমে আমাৰ দৰা চাবলৈ দৌৰি আছিল তাৰ পিছত খ নম্বৰ দিয়া আছে মানুহবোৰে কাক আগুৰি ধৰিছিল কাক দৰাক কোনে ৰিমঝিমক ঘ নম্বৰত আমাৰ দিয়া আছে কোনে ৰিমঝিমক হাতত ধৰি আগুৱাই দিছিল খুৰা ওচৰত থকা খুৰাজনে তুমি কেতিয়াবা বিয়া খাবলৈ গৈ পাইছানে বিয়ালৈ গৈ তোমাৰ কেনেকুৱা লাগে ইয়াত আমাৰ দিয়া আছে ক নম্বৰ কোৱেশ্চন ৰিমঝিম কি চাবলৈ দৌৰি আহিছিল আমাৰ ৰিমঝিম দৰা চাবলৈ দৌৰি আহিছিল দৰা কি ঠাইত তোমালোকে কি লিখিবা দৰা চাবলৈ দৌৰি আহিছিল মানুহবোৰে কাক আগুৰি ধৰিছিল মানুহবোৰে দৰাজনক আগুৰি ধৰিছিল কাকৰ ঠাইত কি লিখিবা দৰাজনক আগুৰি ধৰিছিল কোনে ৰিমঝিমক গ নম্বৰ কি দি আছে আমাৰ কোনে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল খুৰাকে কোনে হ'ব খুৰাকে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল ঠিক আছে তুমি ঘ নম্বৰ দি আছে তুমি কেতিয়াবা বিয়া খাবলৈ গৈ পাইছানে বিয়ালৈ গৈ তোমাৰ কেনেকুৱা লাগে তুমি কেতিয়াবা বিয়া খাই গৈ পাইছা না আমি পাইছো তাৰ পিছত বিয়ালৈ গৈ আমাৰ কেনেকুৱা লাগে হেতু ক'ব লাগে ঠিক আছে হয় মই বিয়া খাবলৈ গৈ পাইছো বিয়ালৈ গৈ মোৰ বহুত ভাল লাগে বিয়াত ৰঙীন সাজ পোছাক ধুনীয়া ফুলেৰে সজোৱা মণ্ডপ গান বাজনা সকলো চাবলৈ ভাল লাগে বন্ধু বান্ধৱীসকলৰ সৈতে লগ পাই আনন্দ কৰো নানা ধৰণৰ খাদ্য খাবলৈ পাই আনন্দ লাগে এইভাবে বিয়ালৈ যোৱা মানে মোৰ বাবে আনন্দ আৰু উৎসৱৰ সময় আমি বিয়ালৈ যাওঁ বিয়ালৈতো যাওঁৱে আমি তাৰ পিছত তাত গৈ কিনে কি কৰো মানে ধুনীয়া মানুহে বেলেগ বেলেগ সাজ পোছাক পিন্ধা বা গান গোৱা গান বাজনা বক্স জিও বাজি থাকে হেতু শুনি আমি কি কৰি ভাল পাওঁ ঠিক আছে তাৰ পিছত আমাৰ দিয়া আছে ভাল মানে যি খাব দিয়ে খাদ্য ভাল খাদ্য যেনেকৈ কফি পকৰি যিয়ে হওক দিয়াটো আমি কি কৰো মানে মনত আনন্দ পাওঁ উৎসাহ পাওঁ ঠিক আছে ইয়াত দিয়া আছে আমাৰ তলৰ ছবিকেইখনত কি দেখিছা কোৱা আমি যে ছবিখনত কি দেখিছো আমাৰ ক'ব লাগে এইটো আৰু ইয়াত ঠিক আছে ইয়াত আমাৰ কি কৰা হৈছে ইয়াত আমাৰ ধুনীয়া এটা আমি পৰিবেশ দেখিবলৈ পাইছো এটা পৰিয়াল চাবলৈ পাইছো এই মানুহজনে কি কৰিছে পথাৰত মানে হাল বাই আহিছে নাঙলেৰে হাল বাই আহিছে তাৰ পিছত হুইল চেয়াৰত বহি থকা এই খুৰাজনে কি কৰিছে ইয়াত আমাৰ নেক্সট কোৱেশ্চন দিয়া আছে তলৰ ছবিকেইখনত কি দেখিছা কোৱা আমি এই ছবিকেইখনত কি দেখিছো আমাৰ ক'ব লাগে এইটো ফাৰ্ষ্ট ছবি আৰু সেকেন্ড ছবিটো আমি কি দেখিছো ক'ব লাগে ঠিক আছে ইয়াত আমি কি দেখিছো এটা ধুনীয়া এটা পৰিয়াল ধুনীয়া দৃশ্য দেখি পাইছো তাত কি আছে এজন পৰিয়াল আছে যেটোৱে এজন মানুহে কি কৰি আছে পথাৰত নাঙল বাই আহিছে মানে হাল বাই আহিছে নাঙলেৰে তাৰ পিছত এই ককাজনে কি কৰিছে হুইলচেয়াৰত বহি থকা ককাজনে পানী খাই আছে এই মানুহজনীয়ে চাহ খাই আছে এই মানুহজনীয়ে কি কৰিছে ঝাড়ু মাৰি আছে এই মানুহজনী আকৌ এই ককাৰ লগত কথা পাতি আছে এই মানুহজনো তেনেকুৱাই কথা পাতি আছে সবে মিলি একেলগে
আৰু এই আইতাজনে কি কৰিছে এই সৰু নাতিনী নাতিয়েকৰ লগত খেলি আছে ঠিক আছে তাৰ পিছত আমাৰ নেক্সট পিকচাৰ দিয়া আছে আমাৰ কি দিয়া আছে নেক্সট ছবিত ইয়াত আমাৰ দিয়া আছে যে এই ইয়াতো আমি এটা ধুনীয়া পৰিয়াল দেখা পাইছো ইয়াত এই মানুহজনীয়ে কি কৰি আছে ভাত বাঢ়ি দি আছে এই সৰু সৰু লৰা ছোৱালী কেইজনী ভাত বাঢ়ি দি আছে আৰু এই মানুহজনক ভাত বাঢ়ি দি আছে দালি দেখা পাইছো ভাত সবজি দেখা পাইছো জার পানী তাৰ পিছত ইয়াত কি দেখা পাইছো আমি এই সবজি দেখা পাইছো মাছ হেৰি কৰি পাইছে মাছ মানে হুকান মাছ খাই যে কোনোবা তাৰ কাৰণে হেৰি চুলাৰ ওপৰত হুকাবলৈ দিছে ঠিক আছে তাৰ পিছত হাতা চেনি এইবোৰ দেখিব পাইছো তাৰ পিছত ফিল্টাৰ চালনী কেৰাহী তাৰ পিছত এটো কি হাৰি এইবোৰ দেখা পাইছো ন তাৰ পিছত আমাৰ কোৱেশ্চন দিয়া আছে গাঁও আহা গুৰৰ টেকেলিত পৰুৱাৰ লানি নৈ বিল পথাৰত বাৰিছে পানী আকাশত জিলিকি ৰূপালী জোন আজি চাগে নাহে আৰু বৰষুণ ভুমুৰাই কয় শুনা কৰি গুণ গুণ ফুটাই পঢ়িবা পাত নাই ভুন ভুন হুৰ হুৰ বতা চৰাই মোৰ ধান নাখাবি তোক দিম গোটা কৰে এইটো মানে কি কৰিব দিছে পঢ়িব দিছে হুৰ হুৰ বতা চৰাই মানে এই বতা চৰাইৰ কথা কোৱাইছে ঠিক আছে এইটো বতা চৰাই হয় ইয়া কোৱাইছে হুৰ হুৰ বতা চৰাই মোৰ ধান নাখাবি তোক দিম গোটা কৰাই এটি আমাৰ তলত দিয়া আছে জানি ল আহা এটো কি দিয়া আছে জানি ল আহা এটো কি হয় গ উকাৰে গু এটো আমাৰ এই গ উকাৰে গু দু যে দিয়া আছে এটো আমি কি এনেকে নিলিখো গত উকাৰ এই উকাৰ উটো আছে নহয় এই উকাৰটো আমাৰ কি হয় এনেকে হয় এটো আমি কি কৰো গ এনেকে কি হয় গ যুগ উ হলে এটো কি হ'ব গ উকাৰে গু কিন্তু আমাৰ এনেকে নিলিখে আমাৰ কেনেকে লিখে গ উকাৰে গু এনেকে লিখে ঠিক আছে তেনেকে আমাৰ দিয়া আছে কেটামান যেনেকে গ উকাৰে গু হ উকাৰে হু তাৰ পিছত তালিবা হ উকাৰে হু ৰ উকাৰে ৰু ৰ দীৰ্ঘকাৰে ৰু ৰ উকাৰে ৰু এটা আমি কি কৰিব লাগে পঢ়িব লাগে আৰু জানিব লাগে ঠিক আছে এটো আছে গ উকাৰে গু গ যুগ হৰসু কি হ'ব গ উকাৰে গু কিন্তু আমি এনেকে নিলিখো এনেকে লিখো গ উকাৰে গু ঠিক আছে তেনেকে আমাৰ এটো হয় হ যুগ হৰসু কি হ'ব হ উকাৰে হু এনেকে নিলিখি আমি হ উকাৰে হু এনেকে লিখো ঠিক আছে তালিবা হ যুগ হৰসুটো কেনেকে লিখো এনেকে হ উকাৰে হু কিন্তু আমি এনেকে নিলিখি এনেকে লিখো ঠিক আছে এনেকে তোমালোকে ধুনীয়াকে এবাৰ শিকি লবা তাৰ পিছত ৰ যুগ এটো আকৌ কি হয় এই কাৰটো আমাৰ দীৰ্ঘকাৰ হয় ঠিক আছে ৰ যুগ দীৰ্ঘ কি হ'ব ৰ দীৰ্ঘকাৰে ৰু কিন্তু আমি এনেকে নিলিখো কেনেকে লিখো এনেকে ৰ দীৰ্ঘকাৰে ৰু ঠিক আছে এটো আমাৰ তেনেকা আকৌ দিছে ৰ যুগ এটো দীৰ্ঘ আছিল এটো হাসু ৰ যুগকাৰে ৰু এনেকে নিলিখি আমি এনেকে লিখো ঠিক আছে তোমালোকে এটো শিকি লবা ভালকে এটো আমাৰ ইয়া দিয়া আছে জানু আহা গ তালিবা হ তাৰ পিছত হ আৰু ৰ লগত উকাৰ দি দিছে এটো আমাৰ কি হয় উকাৰ লগ হলে ৰূপ হলনি হৈ গত উকাৰে গু তালিবা হত উকাৰে হু হ উকাৰে হু আৰু ৰ উকাৰে ৰু হয় কি হয় আমাৰ এই উকাৰ যুগ হয় ইয়া যে মই দেখাই দিছো এইবোৰ যে উকাৰ যুগ হয় কি এইবোৰ যে হৈছে তেনেকে তাতো দিয়া আছে ঠিক আছে তেনেকে হয় আন হাতে ৰ লগত উ মানে দীৰ্ঘকাৰ এটো দীৰ্ঘকাৰ হয় এটো দিয়া আছে লগ হলে ৰূপ হলনি হয় ৰত উকাৰে ৰু হয় ঠিক আছে এটো তোমালোকে ভালকে চাই লবা দীৰ্ঘকাৰ হসুকাৰ এইটো তোমালোকে কাৰখিনি এটো হয় হসুকাৰ এই হসু ঠিক আছে এটো দীৰ্ঘকাৰ হয় এই কাৰখিনি ভালকে চাই লবা এটি আমাৰ তলত দিয়া আছে পহুআহা ৰূপ এটো কি হয় আমাৰ ৰ দীৰ্ঘকাৰ এটো আমি যে পাইছিলো ৰ দীৰ্ঘকাৰে ৰূপ হয় ঠিক আছে ধ দীৰ্ঘকাৰ এই দীৰ্ঘকাৰটোৱে হয় ধ দীৰ্ঘকাৰে ধূপ গ উকাৰে গু তাৰ পিছত কি হ'ব ন গুণ গ উকাৰ এই উকাৰটো হয় গ যোগ উকাৰ ঠিক আছে তেতিয়া হ'ব গ উকাৰে গু ন গুণ ধ উকাৰে ধুন ধুন ফয়কাৰে ফা গ উকাৰে গু ন ফাগুন দ উকাৰে দু ৰ উকাৰে ৰু পদ
ধ উকাৰে ধু ৰ উকাৰে ৰু প ধুৰুপ ম উকাৰে মা গ উকাৰে গুৰ মাগুৰ ক উকাৰে কু ৰ উকাৰে ৰু আব উকাৰে কুৰুৱা তালিবা হকৰে হু আব নচিকাৰে নি হুমনি ম হকৰে হু ৰ উকাৰে ৰা মহুৰা ৰ উকাৰে ৰু প উকাৰে পা ল দীৰ্ঘৰে ৰূপালী পৰে ৰু আব উকাৰে পৰুৱা এটো ঠিক আছে তোমালোকে তেনেকে ধুনিয়াকে পঢ়িবা আৰু এই যে হৰসুকাৰ দীৰ্ঘকাৰ এই যে কাৰবোৰ যে আছে ভালকে চাই লবা কোনটো হৰসুকাৰ কোনটো দীৰ্ঘকাৰ তলত যে দিয়া আছে এইবিৰ লগ লগাই যে দি দিছে এইবোৰ ভালকে চাই লবা ইয়াত আমাৰ তেনেকে দিয়া আছে এটো কি হয় আমাৰ গৰু গ ৰ উকাৰে ৰু মানে ৰ যোগ ইয়াত কি হ'ব আমাৰ ৰ যোগ উ হলে কি হয় ৰ উকাৰে ৰু ঠিক আছে ৰু গৰু তাৰ পিছত কি হ'ব হগুন হ তালিবা হ গ উকাৰে গু ন হগুন তাৰ পিছত কি হয় হিহু তালিবা হস্কৰে হি তালিবা হ উকাৰে হু হিহু তাৰ পিছত কি হয় আমাৰ পহু প হ উকাৰে হু পহু হৈ গল এটো আমাৰ তাৰ তলত আমাৰ দিয়া আছে ইয়াত আমাৰ দিয়া আছে তলৰ আখৰৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পহু আৰু লিখু আহা এই যে আমাৰ তলৰ বাকচটো দি দিছে এটো আমাৰ কি কোৱা হৈছে জাল এটো আমাৰ কি কোৱা হৈছে এটা জাল এটো আমি কি কৰিব লাগে এই যে ফুটফুটবোৰ দিয়া আছে এই যে ফুটফুটবোৰ দিয়া আছে এইবোৰত আমি কি কৰিব লাগে লিখিব লাগে ইয়াৰ পৰা এই জালৰ পৰা আখৰ বিচাৰি আমি কি কৰিব লাগে এটা মানে আখৰ বিচাৰি বিচাৰি আমি কি কৰিব লাগে ইয়াত এটা শব্দ গঠন কৰিব লাগে ঠিক আছে আহা আমি লিখিম ইয়াত আমি কি পাম নহৰু ন হ ৰ উকাৰে ৰু নহৰু ন হ ৰ উকাৰে ৰু নহৰু তাৰ পিছত কি হ'ব হুৱনি তালিবা হস কৰে হু আব নচিকাৰে নি হুৱনি তালিবা হস কৰে হু আব নচিকাৰে নি হুৱনি তাৰ পিছত আমি পাম ৰাতি ৰয়কাৰ ৰা ত হস্যিকাৰে তি ৰাতি ৰয়কাৰ ৰা ত হস্যিকাৰে তি ৰাতি তাৰ পিছত হ'ব আমাৰ ৰকাৰ ৰূপ ৰূপ ৰ উকাৰে ৰূপ ৰূপ তাৰ পিছত আমাৰ হ'ব গৰু গ ৰয় উকাৰে ৰু গৰু তাৰ পিছত হ'ব আমাৰ মহুৰা মহুৰা ম হকাৰে হু ৰয়াকাৰে ৰা মহুৰা তাৰ পিছত হ'ব আমাৰ মহুৰা ৰাতি গুৰ লিখিব পাৰিম গৌকাৰে গুৰ গুৰ গৌকাৰে গু ৰ গুৰ তাৰ পিছত ৰূপ হুব তিনি তসকাৰে তি নসকাৰে নি তিনি তসকাৰে তি নসকাৰে নি তিনি তাৰ পিছত হস কৰে হু আব হুব হস কৰে হু আব হুব নিগনি নসকাৰে নি গ নি নিগনি ইয়াৰ পৰা মানে আখৰৰ জালৰ পৰা আমি এটা শব্দ লৈ লিখিবহে লাগে এটো আমাৰ দিয়া আছে নিগনি নসকাৰে নি গ গ ন হৰ্ষিকাৰে নি নিগনি নসকাৰে নি গ ন হৰ্ষিকাৰে নি নিগনি হৈ গল তোমালোকৰ তেনেকে ইয়াত যি যিবোৰ দিয়া আছে আখৰৰ জালৰ পৰা বিচাৰি বিচাৰি এই খালি ডেছটো লিখিবা ঠিক আছে এতিয়া আমাৰ তলত দিয়া আছে পহু আহা পহুৱাহা পৰুৱা ককাই হুহুৰি মাৰি কেনিবাৰু যোৱা চেনি গুটি পেলাই থৈছো খোৱা যদি খোৱা পৰুৱা ককাই মানে কি কৈছে পৰুৱা খিনি কোৱা হৈছে ঠিক আছে পৰুৱা ককাই হুহুৰি মাৰি মানে হিয়তে এনেকে মাটিত গৈ থাকে নহয় এটো কি কৰিছে হুহুৰি মাৰি ঠিক আছে কেনিবাৰু যোৱা মানে কেনেকে গৈ আছা চেনি গুটি পেলাই থৈছো চেনি খিনি কি কৰিছে পেলাই থৈছে এই বাটি থকা চেনি খিনি কি কৰিছে পেলাই থৈছে খোৱা যদি খোৱা ইয়াত কি কৈছে চেনি খিনি পেলাই থৈছো তুমি খোৱা যদি খোৱা তলত আমাৰ দিয়া আছে পঢ়া শুনা কৰে যি গুণীমানী হয় হি ঠিক আছে তোমালোক পঢ়া শুনা কৰিবা তেতিয়া তোমালোক কি হবা গুণীমানী হবা এতিয়া আমাৰ দিয়া আছে পাঠ 2 ঘৰিয়াল আৰু বান্দৰ কথা কোৱা হৈছে মানে এটা সাধু দিয়া হৈছে ঠিক আছে ছবি চাই সাধু কোৱা আমি কি কৰিব লাগে এই যে আমাৰ ছবিটো দিয়া আছে নহয় এটো আমি চাই কি কৰিব লাগে সাধু ক'ব লাগে ইয়াত আমাৰ দিয়া আছে চোৱা ইয়াত আমি কি দেখা পাইছো এটা ভালুক দেখা পাইছো বান্দৰ এটা দেখা পাইছো হহাপহু তাৰ পিছত হাঁ ঘৰিয়াল ঠিক আছে আৰু এটা ধুনিয়া নদী দেখা পাইছো তাৰ লগত আছে ইপাৰে
দুটা কলগছ য'ত এটা কলৰ য'ত আছে আমাৰ কল যিটো পকি আছে ঠিক আছে আৰু এই বান্দৰটো কি কৰি আছে আমাৰ গছৰ ডালত ঝুলি আছে ইয়াত কি কৰিছে হিয়তে এই বান্দৰটো কি কৰিছে ডালত ঝুলি আছিলে নহয় এতিয়া কি কৰিছে লাফ মাৰি ইয়াত আহিছে আৰু হিয়তে সবে মানে এই কলটো ইপাৰত গৈ কিনে কলটো কেনেকে আনিব হেতু মানে আলোচনা কৰি আছিলে ওপৰ পাৰ্টত আমাৰ কি দিয়া আছিলে এই পাৰৰ কলটো আমি কেনেকে আনিব হিয়তে আলোচনা কৰি আছিলে তাৰ পিছত এইটো শুনি বান্দৰটো কি কৰিলে তলত জাপ মাৰি আহি গল ঠিক আছে গছৰ পৰা তলত আহি গল হিয়তৰ মাজত আহি কৈ আছে যে মই আনিব পাৰিম কলটো গৈ কিনে মই নদী পাৰ কৰি আনিব পাৰিম তাৰ পিছত ঘৰেলটো কৈছে কেনেকে বুলি তেতিয়া কোৱাত ই বান্দৰটোৱে কি কৰিছে বলা তোমাৰ পিঠিত ঘৰিয়ালৰ পিঠিত উঠি মানে ই কি কৰিব নৈ পাৰ হৈ কল আনিবলৈ যাব তেতিয়া বান্দৰে কৈছে তোমাৰ পিঠিত উঠি মই কলজোপা আনিব পাৰিম যেতিয়া তাৰ পিছত ঘৰিয়ালটোৱে কি কৰিছে তেনেহলে বলা আমি কলজোপা আনিবলৈ যাও তেতিয়া ঘৰিয়ালটোৱে কি কৰিছে পানীত হাতুৰাই ইয়া কি কৰিছে বান্দৰটোক ইপাৰলে লৈ গল বান্দৰটোৱে কি কৰিছে এতিয়া কলজোপা আনিবলৈ গৈছে ঠিক আছে তাৰ পিছৰ কলজোপা আনি বান্দৰটোৱে কি কৰিছে নদী পাৰ হৈ কলজোপা আনি এই হেৰি ভালুক শহাপহু হিয়তক দি আছে তাৰপিছত হিয়তে ইয়াত কি কৰিছে মিলিজুলি কলজোপা খাই আছে হাঁহে বান্দৰে শহাপহু ভালুক ঘৰিয়ালে সবে মিলি কি কৰিছে কলজোপা খাই আছে ইয়াত আমাৰ দিয়া আছে ক্ৰিয়াকলাপ কথা পাতো আহা ক নম্বৰত আমাৰ দিয়া আছে ছবিখনত কি জন্তু দেখিছা ক'ব লাগে আমাৰ খ নম্বৰত দিয়া আছে নদীৰ হিপাৰৰ কি ফলৰ গছ আছিল গ নম্বৰ দিয়া আছে আমাৰ বান্দৰটোত কেনেকৈ নদীখন পাৰ হল ঘ নম্বৰত দিয়া আছে বান্দৰটোৱে হাতত কি লৈ আহিছিল উ নম্বৰত দিয়া আছে হাদুটোৱে নিজৰ কথাৰে কোৱা হাদুটো আমাৰ নিজৰ কথাৰে ক'ব লাগে আহা আমি কোৱেশ্চনৰ এনসাৰখিনি চাও ক নম্বৰ দিয়া আছিল আমাৰ কি ছবিখনত কি জন্তু দেখিছা আমি ছবিখনত কি দেখা পাইছো বান্দৰ শহাপহু ঘৰিয়াল তাৰ পিছত কি ভালুক হাঁহ আদি জন্তু দেখা পাইছো ঠিক আছে খ নম্বৰ দিয়া আছে নদীৰ হিপাৰে কি ফলৰ গছ আছিল নদীৰ হিপাৰে আমাৰ কি ফলৰ গছ আছিল কি ফলৰ গছ আছিল কল গছৰ ইয়াস হেৰি গছ আছিল ঠিক আছে মানে ফলটোৰ নাম কি হ'ব কল নদীৰ হিপাৰে কল গছ আছিল আৰু কি জগত কি হ'ব এটো আমাৰ বান্দৰ শহাপহু ঘৰিয়াল ভালুক আদি ঠিক আছে এই এনসাৰটো আমাৰ এনেকে ধুনিয়াকে লিখি দিবা তাৰ পিছত ঘ নম্বৰটো দিয়া আছে আমাৰ বান্দৰটো কেনেকৈ নদীখন পাৰ হ'ল আমাৰ বান্দৰটো কেনেকৈ নদীখন পাৰ হৈছিল ঘৰিয়ালৰ পিঠিত বহি বান্দৰটো ঘৰিয়ালৰ পিঠিত উঠি নদীখন পাৰ হ'ল ঠিক আছে কেনেকৈ ঠাইত আমি কি লিখিম ঘৰিয়ালৰ পিঠিত উঠি নদীখন পাৰ হ'ল উঠি ঘৰিয়ালৰ পিঠিত উঠি বান্দৰটোৱে হাতত কি লৈ আহিছিল বান্দৰটোৱে আমাৰ হাতত কি লৈ আহিছিল গ নম্বৰত আমাৰ বান্দৰটোৱে হাতত কল লৈ আহিছিল কি ঠাইত তোমালোকে কি লিখিবা কল ঠিক আছে আমাৰ ঘ নম্বৰটো হৈ গল এতিয়া আমি কি লিখিম উঙ নম্বৰটো আমাৰ কি আছিল হাদুটো নিজৰ কথাৰে কোৱা আমাৰ যে দিয়া আছিল ঘৰিয়াল আৰু বান্দৰৰ হাদুটো আমাৰ কি কৰিব লাগে নিজৰ কথাৰে ক'ব লাগে তোমালোকে নিজৰ কথা লিখিবা যেনেকে আমি কৈছো যে ইপাৰত যাবৰ কাৰণে হিয়তে গুড বান্ধি কৈ আছিল যে কেনেকৈ যাম হিপাৰে তেতিয়া বান্দৰে আহি কৈছিল যে মই যাব পাৰিম কলটো তেনেকৈ তোমালোকে কি কৰিবা হাদুটো নিজৰ ভাষাৰে ক'বা এতিয়া আমাৰ দিয়া আছে ছবি চাই খালি ঠাই পূৰ কৰো আহা কি কৰিব লাগে আমাৰ ছবি চাই খালি ঠাই পূৰ কৰিব লাগে ক নম্বৰ কি দিয়া আছে আমাৰ নদীৰ হিপাৰে ডেশ পকি আছিল আমাৰ নদীৰ হিপাৰে কি পকি আছিল নদীৰ হিপাৰে আমাৰ এই ছবি দিয়া আছে এটো কি হয় কল ক নম্বৰ আমাৰ কি হ'ব নদীৰ হিপাৰে আমাৰ কল পকি আছিল ঠিক আছে খ নম্বৰ দিয়া আছে নদীত এটা ডেশ আছিল কি আছিল এটো কি হয় এটা আমাৰ ঘৰিয়াল নদীত এটা কি আছিল ঘৰিয়াল ঘ ওপৰ চন্দ্ৰবিন্দু ৰ সেকাৰে ৰি উন্তিছেকাৰে ইয়া ল ঘৰিয়াল ঠিক আছে নদীত এটা কি আছিল ঘৰিয়াল ঘ ওপৰ চন্দ্ৰবিন্দু ৰ সেকাৰে ৰি উন্তিছেকাৰে ইয়া ল ঘৰিয়াল আছিল তাৰ পিছত আমাৰ দিয়া আছে গাঁও আহা মা দেউতা ককা আইতা আৰু ভাই ভনী খুৰা খুৰী পেহিৰ ভৰা
আমাৰ ঘৰখনি মামা মামী মহা মাহী যেতিয়া আলহী হয় ককা আইতাও লগত আহিলে সুখৰ নিজৰা বয় এটা আমাৰ কি কৰিব লাগে গাব লাগে ঠিক আছে হাতৰ ভাঙো আহা চিত পখিলা তিনি মূৰ দ ঠেং ক'ত দেখিলা চিত পখিলা তিনি মূৰ দ ঠেং ক'ত দেখিলা মানে ইয়াত এই মানুহজনৰ কথা কোৱা আছে যে নাঙল বাই আছে যে হাল বোৱা মানুহজনৰ কথা কোৱা আছে ঠিক আছে চিত পখিলা তিনি মূৰ তিনটা মূৰ মানে এটা দুটা তিনিটা এই মানুহজনলৈ কি হ'ল তিনিটা মূৰ দ ঠেং ক'ত দেখিলা দ ঠেং মানে গৰুৰ চাৰিটা থাকে নহয় এইটো দুটা আৰু এইটো গৰুৰ দুটা ঠেং আৰু এইটো মানুহৰ দুটা এইটো কি হ'ল দটা ঠেং মানে ইয়াত কাৰ কথা কৈছে এই মানুহজনৰ হাল হেৰি বাই থকা মানুহজনৰ ঠিক আছে লগে ভাগে পহু আহা বাটতে বৰষুণ পালে ৰাজীৱ আৰু কৰিম পঢ়াশালীৰ পৰা ঘৰলৈ গৈ আছিল তেনেতে বৰষুণ দিবলৈ ধৰিলে সিহঁতে আজি ছাতি আনিবলৈ পাহৰিলে সেই পথেৰে ৰামধন খুৰা মটৰ গাড়ী চলাই আহি আছিল খুৰাই সিহঁতক তিতি গৈ থকা দেখিলে তেওঁ সিহঁতক গাড়ীত উঠিবলৈ মাতিলে দুয়ো দৌৰি গ'ল গাড়ীত উঠিল খুৰাকে সিহঁতক ঘৰলৈ লৈ গ'ল ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনত দিয়া আছে আমাৰ কি দিয়া আছে কৌ আহা ক নম্বৰ দিয়া আছে আমাৰ ৰাজীৱ আৰু কৰিমে কি আনিবলৈ পাহৰিছিল খ নম্বৰ দিয়া আছে মটৰ গাড়ী চলাই কোন আহি আছিল ঘ নম্বৰ দিয়া আছে ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ কিয় মাতিলে ক নম্বৰ চোৱা তোমালে কি আছিলে ৰাজীৱ আৰু কৰিমে কি আনিবলৈ পাহৰিছিল ৰাজীৱ আৰু কৰিমে ছাতি কি ঠাইতে কি লিখিবা ছাতি আনিবলৈ পাহৰিছিল ঘ নম্বৰত দিয়া আছে মটৰ গাড়ী চলাই কোন আহিছিল মটৰ গাড়ী চলাই ৰামধন খুৰা কোন ঠাইত কি লিখিবা ৰামধন খুৰা আহি আছিল গ নম্বৰত দিয়া আছে ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ কিয় মাতিলে সিহঁতক তিতি গৈ থকা দেখি ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ মাতিলে কিয়ৰ ঠাইত কি লিখিবা তোমালোকে সিহঁতক তিতি গৈ থকা দেখি ঠিক আছে এনেকে ধুনিয়াকে কোৱেশ্চন আনসাৰখিনি লিখি লবা ঠিক আছে এৰি আমাৰ দিয়া আছে চোৱা পহা পথাৰখন বৰ হুৱনি পথাৰত গৰু চৰিছে আকাশত হগুন উৰিছে অৰূপে চিলা উৰুৱাইছে আইতাই মহুৰা ফুৰাইছে ৰূপাই তাত বৈছে এটা আমাৰ কি কৰিব লাগে পঢ়িব লাগে ছবি চাই ইয়াত আমাৰ দি আছে ছবি চাই নামবোৰ সম্পূৰ্ণ কৰা এইটো আমাৰ কি হয় গৰু গ ৰে ৰু গৰু এইটো আমাৰ কি হয় হিয়াল তালিবা হস্যকাৰে হি 29 টাকাৰে ইয়া ল হিয়াল এইটো আমাৰ কি হয় মকৰা ম ক ৰয়কাৰে ৰা মকৰা এতিয়া আমাৰ ইয়াত দিয়া আছে কি দিয়া আছে তলত দিয়া আখৰ কেইটাৰে খালি ঠাইত নতুন শব্দ লিখা আমাৰ কি আমাৰ যে দিয়া আছে ইয়াত কি দিয়া আছে গ উকাৰে গু ৰ উকাৰে ৰু তাৰ পিছত ৰ হসুৰকাৰে ৰু এটো ৰ দীৰ্ঘকাৰে ৰু ঠিক আছে তালিবা হ উকাৰে হু ঠিক আছে এইবোৰ আমি কি কৰিব লাগে ইয়া যে হুৰ পহু বা গুৰ গৰু দি আছে ৰূপ দি আছে তেনেকৈ আমি এটা আৰু এটা কি কৰিব লাগে শব্দ লিখিব লাগে গুৰ কি লিখিম এতিয়া আমি গুণ ঠিক আছে ৰু গৰু হৰু তাৰপিছত ৰূপ ৰূপালী গুৰ হলে কি হ'ব গুণ গ উকাৰে গু ন গুণ তাৰপিছত কি হ'ব ৰু ৰ উকাৰে ৰু গ ৰ উকাৰে ৰু গৰু হলে দন্তীয়া হ ৰ উকাৰে ৰু হৰু তাৰপিছত কি হ'ব ৰূপ ৰ উকাৰে ৰূপ ৰূপ হলে কি হ'ব ৰূপালী ৰ উকাৰে ৰু পয়কাৰে পা ল দীৰ্ঘিকাৰে লি ৰূপালী এতিয়া আমাৰ এইটো লিখিব লাগে তালিবা হস্যকাৰে হুৰ হুৰ এইটো কি আমি লিখিম হুৱনি তালিবা হস্যকাৰে হু ওয়াব নহৰসিকাৰে নি হুৱনি তাৰ পিছত আমাৰ ই আছে পহু প হয় হু পহু হলে বিহু বহসিকাৰে বি হস্যকাৰে হু বিহু ঠিক আছে এনেকে তোমালোকে খালি ঠাইবোৰ পূৰণ কৰি দিবা তাৰ তলত দিয়া আছে আমাৰ খেলিবলিকৈ দিয়া আখৰবোৰ মিলাই
শব্দ সাজু আহা ইয়াত আমাৰ কি কৰিছে এই শব্দবোৰ যে দিয়া আছে এইবোৰ আমাৰ কি আছে খেলি মেলি কৰি দিয়া আছে মানে উল্টা পুল্টা দিয়া আছে ঠিক আছে এটো আমাৰ কি কৰিব লাগে ধুনিয়াকে আমি কেনেকে হ'ব মানে হেবোৰ লিখিব লাগে মানে শব্দটো কেনেকে হাজিম আমি তেনেকে লিখিব লাগে এটো আমাৰ খেলি মেলি দিয়া আছে এটো কি আছে লখিয়া এটো আমাৰ কি আছে সংখি ঠিক আছে এটো কি হ'ব আমাৰ লখিয়াটো কি হ'ব হিয়াল তালিবা হ সিকাৰে হি 29 টাকাৰে ইয়া ল হিয়াল তাৰ পিছত কি সংখিটো কি হ'ব সিংহ দন্তীয়া হ সিকাৰে হি অনুষ্কাৰ হ সিংহ এটো আমাৰ কি আছে ঘবা দিছে ঘবা হলে কি হ'ব আমাৰ ভাগ হ'ব ভয়াকাৰে ভা গ সরি বয়াকারে বা গ বাঘ তার পিছত আমার কি আছে কলুভা কলুভা মানে কলুভা হলে কি হ'ব আমাৰ ভালুক ভয়াকারে ভা ল উকারে লু ক ভালুক এটো আমাৰ কি দি আছে হুপ হুপ হলে আমাৰ কি হ'ব পহু প হ উকারে হু পহু তাৰ পিছত আমাৰ তলত দিয়া আছে তলৰ হাজাটো পূৰণ কৰা এটো আমাৰ কি কৰিব দিছে তলৰ হাজাটো পূৰণ কৰিব দিছে এটো ৰিতা হয় ঠিক আছে মা হয় এটো আমাৰ পৰিয়াল এটা দিছে মানে এটো আমাৰ লিখিব লাগে যেনেকে ককা দিছে ইয়াত আমি কি লিখিব পাৰো ভাই ভয়কাৰে ভা আছে ভাই লিখিব পাৰো ইয়াত দেউতা দিছে দেউতা হলে আমাৰ আইতা দিছে তাৰ পিছত কি লিখিব পাৰি ভনি লিখিব পাৰো ভ নৰ দীঘিকাৰে নি ভনি ছাত্ৰ ছাত্ৰীসকল আমাৰ ক্লাসটো আমি ইয়াতে সামৰিছো যদি তোমালোকৰ আমাৰ ক্লাসটো ভাল লাগে তেনেহলে তোমালোকে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ ছাত্ৰ ছাত্ৰীসকল